এতিয়া ৰাতিপুৱা 6টা বাজিছেহে আৰু ইমান থেতুৱাই ধৰিছে, কিন্তু মায়ে বাচন ধুই আছে। এয়া কিন্তু অকল আজি নহয় দেই, ৰাতিপুৱা সদায় মাৰ এইখিনিয়ে হ'ল কৰণীয় কাম। আৰু ইয়াৰ এটা কাৰণো আছে। বহুতে হয়তো ভাবিব যে বেমাৰী মাকজনীক ৰাতিপুৱা ইমান কাম কৰোৱাইছে, নিজে কৰিব লাগে। কিন্তু ইয়াৰ কাৰণটো হ'ল এই কাঁহীখন চাওক। এইখন কাঁহী আমি কিনা 10 বছৰ পাৰ হ'ল, কিন্তু এনেকুৱা লগা নাই যে যেন কালি পৰহি কিনিছোঁ। আৰু এইখন 30 বছৰ ওপৰৰ কাঁহী, মানে মই জন্ম হোৱা আগৰে। আৰু চাওক কিমান চিকচিকীয়া হৈ আছে। এই কাৰণটোৰ কাৰণে কাঁহী বাতি সদায় মায়ে ধুৱে। আজিকালি বাচন বৰ্তনবোৰ চাবচোন ভীমবাৰ মাৰি মাৰি একেবাৰে ৰঙচুৱা পৰি যায়, কিন্তু আমাৰ মায়ে ভীমবাৰ ব্যৱহাৰ কৰাৰ লগতে ছাই ব্যৱহাৰ কৰে, সেয়ে বাচন বৰ্তনবোৰ জিলিকি থাকে। আৰু এই কেটলিটো 30 বছৰ আগৰ। আৰু এটা কথাতে অসুবিধা হয়, মায়ে মানে এই চিৰিখনত উঠিবলৈ বহুত বেছি অসুবিধা হয়। নভবা নিচিন্তাকৈ মানে চিৰিখনৰ এনেকৈ খাপকেইটা অলপ ডাঙৰ ডাঙৰ হৈ গ'ল। এতিয়া তাকে ভাবিছোঁ কিবা এটা কৰি আকৌ অলপ সৰু সৰু কৰি দিব লাগিব। আৰু বাহিৰত এইখিনি অসুবিধা, আকৌ ভিতৰত এইখিনি অসুবিধা। পাকঘৰলৈ সোমাবলৈ এনেকৈ পাৰ হ'ব লাগে। এই দুটাই মাৰ অসুবিধা। আৰু মন আজি মাৰ লগত শুলে, এতিয়ালৈকে শুই উঠাই নাই, দেখিছেনে টিকাটো উলিয়াই শুই আছে। আৰু মায়ে আকৌ মৰমতে কাপোৰখন দিহে দিছে। আৰু মোৰ দায়িত্ব ৰাতিপুৱা মাথো এইখিনিয়ে। মায়ে চব ধুই মেলি আনি দিয়ে, মই মাত্ৰ গেছটো জ্বলাই চাহকণ বহাই দিওঁ। বাকী বিচনা ঠিক কৰা, ঘৰ ঝাৰু মৰা সেইবোৰো বাৰু ময়ে কৰোঁ। যিহেতু মায়ে গেছ জ্বলাব নাজানে, সেয়ে চাহকণ বনাই মই এনেকৈ মুখৰ আগত যোগাৰ দিয়াটো ৰাতিপুৱা মোৰ কাম। আৰু এইফালে মায়ে কি খাই আছে বাৰু চিনি পাইছে নাই? এইটো কিন্তু কলো নহয় আৰু মিঠা আলু নহয় দেই। অনুমান কৰকচোন কি হ'ব পাৰে। আৰু এই বস্তুটোৱে আজি আমি ৰাতিপুৱা চাহ খাম। ধৰিব পাৰিলেনে? নোৱাৰিলে নিশ্চয় এয়া চাওক। এয়া হৈ গ'ল মুঠি পিঠা নে কি বুলি কয় নাজানো, সকামলৈ গৈছিলে মায়ে। সকামত আমাৰ যিহেতু কেঁচা পিঠা দিয়ে, আৰু সেই পিঠাখিনি মানে এনেকৈ মুঠিয়াই মুঠিয়াই সিজাই দিলে। আৰু এইবাৰ লাল চাহ বাতি খাই মোৰ ডিউটি আৰম্ভ। এয়াই হ'ল মোৰ ডিউটি। ৰাতিপুৱা বাহি কামখিনি শেষ কৰিয়ে এনেকৈ মাটি খচাত লাগিলোঁ। আৰু এতিয়া ওপৰত উঠি বেৰ লিপিব লাগিব। যিহেতু মোৰ পেটৰ বিষৰ কাৰণে মাটিখিনি এইবাৰ মই খচা নাছিলোঁ, মানুহ মাতি খচুৱালোঁ। দুজন মানুহ আহি খচিলে, কিন্তু চাওক কি অৱস্থা। গোবৰ সৰহকৈ দিব লাগে, কিন্তু ইমানেই সৰহকৈ দিলে মাটি নায়েই মানে। আৰু ভালকৈ মিক্সো নহ'ল, লদা লদা হৈ থাকিলে। সেয়ে এবাৰ নিজেই কৰি লৈছোঁ, অকল হাজিৰাটো পূৰাই থৈ গ'ল। আৰু এইফালে মৈখন ইয়াৰ পৰা আনি ভালকৈ মানে কাঠৰ ফ্ৰেমটোৰ ওচৰলৈ নি লওঁ। কাৰণ বেৰবোৰ ইমানেই ওখ হৈছে, লগতে ভেটিটো উঠোৱা নাই। ভেটিটো আগতকৈ ওখ কৰি দিয়া হৈ গ'ল। দেখিছে ন ভেটিটো কিমান ওখ, পকাখিনিলৈকে ভেটিটো হ'ব। আৰু ভেটিটো উঠোৱা নাই কাৰণে আৰু বেছি ওখ হৈ গ'ল। এই কাঠৰ ফ্ৰেমটো দিও নহয়গৈ, ইয়াৰ ওপৰত আকৌ কাঠৰ চকী এখন দি ল'ব লাগিব। আৰু মৈত উঠিতো ইমান ওখৰ মোচাটো সম্ভৱ নহয়, কেনেবাকৈ পৰিলেতো মোৰ জিন্দগী বৰবাদ। আৰু এনেকৈয়ে দিনটো আৰম্ভণি। দিনটো এতিয়া বেৰ লিপিম প্ৰায় 4টামান বজালৈকে। আৰু কৰিবতো লাগিবই, নিজৰ ঘৰখন, সপোনৰ ঘৰখন সাজিছোঁ, কষ্টটো কৰিবই লাগিব নহয় জানো।